আজি খাম বুলি লৈছোঁ কেঁকুৰা চাটনি। মানে কেঁকুৰা এজনী পালোঁ আৰু দিছিলে এজনে, এতিয়া দি ঠিক ঠাক কৰি লৈছোঁ। মানে কৰি ঠেংখিনি কাটি লৈছোঁ। কাটি লৈ কি কৰিম, এজনী ভাজিয়ে ল'ব লাগিব আৰু জুইত পুৰি পিনেহে আচলতে খাব লাগে। এতিয়া জুইত নোপোৱা আৰু ভাজি লওঁ, গতিকে কেনেকৈ ভাজিম দেখাম। এইফালে এইখিনি গুচাই ল'লোঁ আৰু কেঁকুৰাজনী। এইখিনি মাংস, এতিয়া মই এই মাংসখিনি ভাজিমগৈ। ব'লক যাওঁ ভাজোগৈ বাৰু। এইফালে কেৰাহী পাতি ল'লোঁ, পাতিলোঁ আৰু তেল অকণমান দি ল'লোঁ। দি লৈ এতিয়া এইজনী দি দিওঁ আৰু এইফালে নেৱালোঁ, এটা চাইড নেৱালোঁ। কেঁকুৰাজনী ভাজি আছোঁ আৰু ভাজি কি হয় চাটনিকৈ বনাম বুলি ভাবিছোঁ। এতিয়া চাটনি বনাবৰ কাৰণে এইফালে আহিছোঁ নৰসিংহ পাত নিবলৈ। নৰসিংহ পাত দিম আৰু 2 কিলোমান। এইজোপা এইটো ঠাল নিলোঁ ছিঙি, আজি এইটো ঠাল লৈ যাওঁ। আৰু দিব লাগিব ইয়াৰ লগত ভেদাইলতা। এতিয়া সেই ভেদাইলতা 2ডাল মানো আনো। মানে ভেদাইলতা, নৰসিংহ আৰু মান ধনিয়া হ'লেও ভাল। এতিয়া মান ধনিয়া গছ কেইজোপাত মান ধনিয়া নাই, ছিঙি শেষ হ'ল যিহেতু। এতিয়া আৰু এই 2টা বস্তুৱে দিওঁ আৰু তাৰ লগত দিব লাগিব আৰু আদা ৰচুন। এতিয়া ছিঙি লওঁগৈ ভেদাইলতা পাত। ঢেৰ বগাই আছে এইবোৰ ভেদাইলতা, য'তে ত'তে বগাই, একদম পূৰা বগাই বগাই গৈ থাকে আৰু ইয়াত আছে গোটেই সৃষ্টিখনতে বগাই এইজোপা। পাত 2 খিলামান লৈ লওঁ ছিঙি লৈ, আৰু ভাল লাগে খাবলৈ কেঁকুৰা চাটনিকণ। যদি আপোনালোকে কোনোবাই খাই পোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে। হ'ব, বেছি নিদিওঁ, বেছি হ'লে বেয়া হ'ব। এবাৰে খাম আৰু সেই গতিকে তাককে 2 খিলামান এইকেইখিলাই হৈ গ'ল। আৰু নৰসিংহ পাত আৰু ভেদাইলতা পাত। এতিয়া এইখিনি ধুই পখালি পিচি লওঁগৈ বাৰু। এইখিনি পাতখিনি ধুই মেলি আনিলোঁ। নৰসিংহ আৰু ভেদাইলতা পাত, আৰু এইফালে জলকীয়া লৈছোঁ এটা, এইফালে ৰচুন, এইফালে আদা। এতিয়া আৰু হৈ গ'ল আৰু মোৰ কেঁকুৰা ভজা। এডোখৰ ল'লোঁ, এডোখৰ বেটাই মানে তেনেকৈয়ে খাব। এতিয়া মই এডোখৰকৈ চাটনি বনাই লওঁ এতিয়া মিক্সিতে পিচি দিওঁ আৰু মোৰ চাটনিখিনি পিছা হৈ গ'ল। চাটনিখিনি মানে কি হ'ল, পানী অকণমান দি দিলোঁ, অকণমান লেজুৱা হৈ গ'ল। মানে পানীটো নিদিলে কি হয়, পিচটো মিহিকৈ পিচ নাযায়। সেই গতিকে পানী অকণমান দিলোঁ, পানী বেছি হ'ল। এতিয়া আৰু ভাতটো বাঢ়ি লওঁ, বাঢ়ি লৈ খাই লওঁ আৰু। এতিয়া কিহেনো বনালোঁ বাৰু, খাওঁতে আপোনালোকক দেখাবলৈ লৈছোঁ ভাতটো বাঢ়ি ল'লোঁ আৰু খাবৰ কাৰণে। এইফালে টেঙা এডোখৰ লৈছোঁ, এইটো শুকান জলকীয়া, ভাত, আৰু এইফালে চাটনিখিনি আৰু কেঁকুৰা, নৰসিংহ পাত, ভেদাইলতা, আদা ৰচুন আৰু এইবিলাক দিয়া। আৰু এইফালে পুঠি মাছ, পুঠি মাছ লৈ লৈছোঁ। আৰু চকু ভালে থাকিব, পুঠি মাছ খাব লাগে। আৰু এইফালে ভাজিলোঁ তিতা কেৰেলা আৰু আলু, আৰু দালি আছে বাৰু, দালিও লৈ ল'ব লাগিব। দালি সুন্দাকৈ বনালোঁ, একো নহয়। এতিয়া ইয়াত টেঙা মানে কি, এইখিনি টেঙা চেপিবলৈ নহ'ল গোটেইখিনি। এতিয়া খাওঁতে বোলো অকণমান চেপি লওঁ, 2 টোপালমান। টেঙাকণ দিলে আৰু খাবলৈও ভাল লাগিব, গোন্ধটোও ভাল লাগে। এতিয়া খাওঁচোন বাৰু। আৰু ভাতটো খাই লওঁ বাৰু, কেনেকুৱা লাগিছে আপোনালোকক কওঁ। পদুনা কেঁকুৰা চাটনিকণ মস্তি, বহুত মজা লাগে খাবলৈ। আপোনালোকে যদি খাই পোৱা নাই কেঁকুৰা, তেতিয়াহ'লে এনেদৰে ভাজি বা জুইত পুৰিও, মানে পুৰি মেলি ফুটছাইত বা খেৰত ভৰাই দিব লাগে। ভৰাই তেনেকৈ তাৰপিছত আৰু এনেদৰে চাটনি বনাই খাব পাৰি। খাবলৈ বহুত মজা লাগে, ভাল লাগিছে বহুত। তিতাকেৰেলা ভাজিলোঁ, তিতাকেৰেলা খোৱা নাই বহুত দিন, সেই গতিকে আজি খাওঁ। সেই গতিকে আৰু আজি ভাজি বনালোঁ। আৰু এইফালে পুঠি মাছ। চকু ভালে থাকিব, সেইটো গতিকে খাইছোঁ আৰু পুঠি মাছ। আৰু পুঠি মাছ কাৰণ বেমাৰী মানুহৰ কাৰণে বেয়া, কিন্তু বেমাৰী মানুহে খাব নালাগে, কিছুমান বেমাৰ থকা মানুহে। এটা খাওঁ
আজি মোৰ কেঁকুৰা চাটনি ৰেচিপিটো চাই আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু আপোনালোকে কেনেকৈ খায় তাকো ক'ব। আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিবলৈ নাপাহৰিব কিন্তু, আৰু শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব। আৰু লাষ্টত যদি কোনোবাই আজিহে চাইছে মানে মোৰ ভিডিঅ'টো নতুনকৈ, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব হা। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। অ'কে, বাই বাই। আকৌ লগ পাম অন্য এদিন অন্য এটা ব্লগত।